নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজাৰ হাজাৰ সৈন্য আৰু মিছাইলেৰে ঘেৰি ধৰাৰ চেষ্টা কৰিছে ইৰাণক আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে সাজু হৈছে ইৰাণ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ আৰু মূৰ দুৱানে আমেৰিকাৰ সন্মুখত স্পষ্ট কৰিছে যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম আৰু আমেৰিকাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইৰাণৰ বিৰুদ্ধে আৰু ইৰাণলৈ আহিছে যুদ্ধবাহী জাহাজ আৰু সমান্তৰালকৈ মধ্যপ্ৰদেশৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো টাইমেট বিগ ব্ৰেকিং যুদ্ধৰ খবৰ ৰমজানৰ পবিত্ৰ মাহত মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ সামৰিক অভিযান আৰম্ভ হৈছে ৰমজান মাহৰ আৰম্ভণিতে মধ্যপ্ৰাচ্যৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 22 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব পাৰে ট্ৰাম্পৰ একশন ডাঙৰ খবৰ আহিছে মধ্যপ্ৰাচ্যলৈ ৰাওনা আমেৰিকাৰ শক্তিশালী যুদ্ধ জাহাজ USS জেৰাল্ড আৰ ফৰ্ড হাজাৰ হাজাৰ সৈন্য আৰু মিছাইলেৰে ইৰাণক ঘেৰাৰ ব্লুপ্ৰিণ্ট আমেৰিকাৰ আৰু মধ্যপ্ৰাচ্যৰ ইয়াৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকাৰ হুংকাৰৰ পিছতো অটল আছে ইৰাণ মূৰ দুৱা নাই সাৰ্বভৌমত্বত আঘাত লাগিলে আমেৰিকাৰ বাবে নৰক হ'ব মধ্যপ্ৰাচ্য এয়া হৈছে ইৰাণৰ মন্তব্য আমেৰিকাক আকাশতে চাই কৰাৰ হুংকাৰ ইৰাণৰ ড্ৰোন আৰু মিছাইল বাহিনীৰ মহাশক্তিধৰ আমেৰিকাক মুখ্যম জবাব দিবলৈ সাজু হৈছে ইৰাণ আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ তাবানল ৰমজানৰ মাজতে বিশ্বই দেখিব নেকি এক বিধ্বংসী মহাযুদ্ধ প্ৰশ্ন উত্থাপন হৈছে আৰু আমেৰিকাই আক্ৰমণ কৰিব পাৰে ইৰাণক ট্ৰাম্পৰ টাৰ্গেট হৈছে ইৰাণ যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে একশন আৰম্ভ কৰিব পাৰে ইতিমধ্যে আমেৰিকাৰ যুদ্ধবাহী জাহাজ USS আহিছে ইৰাণৰ ওচৰলৈ সমান্তৰালকৈ হাজাৰ হাজাৰ সৈন্য বাহিনী মিছাইল ড্ৰোনেৰে ঘেৰি ৰখাৰ পৰিকল্পনা কৰিছে ইৰাণক কিন্তু তাৰ মাজতেই প্ৰত্যুত্তৰ দিছে ইৰাণে স্পষ্ট কৰিছে যদি আমাৰ সাৰ্বভৌমত্বৰ আঘাত লাগে তেন্তে আমিও প্ৰত্যুত্তৰ দিম যদি এনেকুৱা কৰে আমেৰিকাই তেন্তে মধ্যপ্ৰাচ্য আমেৰিকাৰ কাৰণে নৰক হ'ব বুলি পোনপটীয়া হুংকাৰ প্ৰদান কৰিছে আৰু এনেকৈ ৰমজানৰ আৰম্ভণিতেই মধ্যপ্ৰাচ্যৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ট্ৰাম্পৰ টাৰ্গেটত আছে ইৰাণ কিন্তু প্ৰত্যুত্তৰ দিছে ইৰাণে আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰাণে পোনপটীয়া হুংকাৰ স্পষ্টকৈ কোৱা পৰিলক্ষিত হৈছে আৰু আমেৰিকাৰ হুংকাৰক কেৰেপ নকৰে ইৰাণে মূৰ দুৱা পৰিলক্ষিত হোৱা নাই কিন্তু ইৰাণৰ এই কঠোৰ সক্ৰিয়তাৰ পিছতে বা প্ৰত্যুত্তৰৰ পিছতেই আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল আৰম্ভ হৈছে পুনৰ যুদ্ধৰ উকমুকনি হোৱা আৰম্ভ হৈছে কিয়নো ইৰাণে পিছ নপৰে আমেৰিকাই টাৰ্গেট কৰিলে প্ৰত্যুত্তৰ দিব ইৰাণে আৰু স্পষ্ট কৰিছে যদি আমাৰ সাৰ্বভৌমত্বক আঘাত লাগে তেন্তে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ভয়ংকৰ যুদ্ধ হ'ব আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্য আৰম্ভ হৈছে যুদ্ধৰ দাবানল শান্তি চুক্তিৰ পিছতো উত্তপ্ত হৈ আছে মধ্যপ্ৰাচ্য এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে ৰমজানৰ পবিত্ৰ মাহত মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে সাজু হৈছে আমেৰিকা লক্ষ্য কৰিব পাৰে ইৰাণত আক্ৰমণ কৰিব পাৰে ডাঙৰ আক্ৰমণ কৰিব পাৰে কিন্তু যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে প্ৰত্যুত্তৰ দিব ইৰাণে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে 21 ফেব্ৰুৱাৰীৰ পৰাই ট্ৰাম্পে এক আক্ৰমণ কৰিব পাৰে ইৰাণত কিন্তু ডাঙৰ প্ৰশ্ন যদি ইৰাণে আক্ৰমণ কৰে তেন্তে পুনৰ এবাৰ ভয়ংকৰ যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে কিয়নো আমেৰিকাই যদি ইৰাণক আক্ৰমণ কৰে ইৰাণেও যদি প্ৰত্যুত্তৰ দিয়ে তেন্তে দুয়োখন দেশৰ মাজত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে ইফালে ইৰাণৰ সমৰ্থনত ইছলামিক ৰাষ্ট্ৰসমূহ আছে ইছলামিক ৰাষ্ট্ৰৰ কিন্তু ভূমিকা গুৰুত্বপূৰ্ণ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ আছে UAE পৰা আৰম্ভ কৰি কেইবাখনো ইছলামিক ৰাষ্ট্ৰ আছে আনহাতে ৰাছিয়া আছে ৰাছিয়াই যদি এই যুদ্ধৰ অন্তৰ্ভুক্ত হয় তেন্তে পুনৰ এবাৰ ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ উকমুকন দেখিবলৈ পোৱা গৈছে ৰমজান মাহৰ আজি প্ৰথমটো ৰোজা আৰু ৰমজান মাহৰ আৰম্ভণিতেই মধ্যপ্ৰাচ্যৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে বিশেষকৈ মধ্যপ্ৰাচ্যৰ জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে যদি যুদ্ধ হয় তেন্তে পুনৰ এবাৰ ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ডাঙৰ খবৰ আহি পৰিছে
আনহাতে ইৰাণৰ ওপৰত আমেৰিকাৰ সামৰিক তৎপৰতাক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰমজানৰ পবিত্ৰ ক্ষণত ইৰাণৰ আকাশত অশনি সংকেত দেখা দিছে আমেৰিকাৰ প্ৰত্যাহ্বান নে নিজৰ ধ্বংসৰ আৰম্ভণি প্ৰশ্ন উত্থাপন হৈছে কিয়নো ইৰাণে প্ৰত্যুত্তৰ দিলে তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব ইৰাণৰ পাৰমাণৱিক ঘাটিসমূহ কিন্তু পুনৰ উজ্জীৱিত হৈ উঠিছে আমেৰিকাৰ আক্ৰমণত ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস হৈছিলে কিন্তু পুনৰ সেইসমূহ ঘাটি উদ্ধাৰ কৰিছে ইৰাণে আৰু স্পষ্ট কৰিছে আমি এতিয়াও পাৰমাণৱিক শক্তি হৈ আছো যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে প্ৰত্যুত্তৰ দিব ইৰাণে সমান্তৰালকৈ বিশ্ববাসীয়ে যেতিয়া পবিত্ৰ ৰমজানৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে ঠিক সেই সময়তে মধ্যপ্ৰাচ্যৰ আকাশত কজলা মেঘ ঘনীভূত হোৱা পৰিলক্ষিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ আৰু সামৰিক তৎপৰতাই ইংগিত দিছে 21 ফেব্ৰুৱাৰীৰ পৰাই ভয়ংকৰ যুদ্ধ হ'ব পাৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰিব পাৰে কিন্তু প্ৰশ্ন উত্থাপন হৈছে ইৰাণক ইমান সহজতে কাবু কৰিব পাৰিবনে আমেৰিকাই কিয়নো ইৰাণেও কিন্তু সহজতে হাৰ মানি লোৱা দেশ নহয় আমেৰিকাৰ শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে ইউএছএছ জেৰাল্ড আৰ ফৰ্ডৰ যাত্ৰা আৰম্ভ হৈছে আমেৰিকাৰ আটাইতকৈ শক্তিশালী বিমানবাহী জাহাজ ইউএছএছ জেৰাল্ড আৰ ফৰ্ড ইতিমধ্যে মধ্যপ্ৰাচ্যৰ দিশে ৰাওনা হৈছে হাজাৰ হাজাৰ সৈন্য অত্যাধুনিক মিছাইল ডিষ্ট্ৰয়াৰ আৰু যুঁজাৰু বিমানেৰে আমেৰিকাই ইৰাণক ঘেৰি ৰখাৰ পৰিকল্পনা কৰিছে আৰু ট্ৰাম্পৰ নিৰাপত্তা উপদেষ্টাসকলে 21 ফেব্ৰুৱাৰীৰ দিনটো এক বিশেষ ডেডলাইন হিচাপে বান্ধি লৈছে বুলি চৰ্চা আৰম্ভ হৈছে আৰু ইয়াৰ মাজতে ইৰাণৰ হুংকাৰ আমাৰ হাতত আছে প্ৰতিশোধৰ চাবিকাঠি আমেৰিকাক প্ৰত্যুত্তৰ দিছে ইৰাণে আমেৰিকাৰ এই প্ৰস্তুতিৰ মাজতে কিন্তু ইৰাণে নিজৰ মূৰ দুওৱা নাই ইৰাণে শৰণাপন্ন হোৱা নাই বৰঞ্চ ইৰাণৰ সামৰিক বাহিনীয়ে স্পষ্ট কৰিছে যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে যদি ইৰাণৰ সাৰ্বভৌমত্বত আঘাত লাগে তেন্তে সমগ্ৰ মধ্যপ্ৰাচ্য আমেৰিকাৰ কাৰণে নৰক হৈ পৰিব ইৰাণৰ পাৰমাণৱিক শক্তি আৰু শক্তিশালী ড্ৰোন প্ৰযুক্তি আমেৰিকাৰ উন্নত বিমানসমূহক আকাশতে ছাই কৰি দিব বুলি আশা কৰা হৈছে আৰু হুংকাৰ প্ৰদান কৰা হৈছে ট্ৰাম্পে ইৰাণক এক বিশেষ পাৰমাণৱিক চুক্তিত সহি কৰিবলৈ বা স্বাক্ষৰ কৰিবলৈ বিচাৰিছে কিন্তু ইৰাণে সেইসমূহ মানি ল'ব পৰা নাই জেনেভাত চলি থকা আলোচনাৰ মাজতে এই সামৰিক তৎপৰতাই বৃহৎ চাপৰ কৌশল হ'ব পাৰে যদিহে আমেৰিকাই কোনো হঠকাৰী পদক্ষেপ লয় তেন্তে পেণ্টাগনৰ বাবে ইৰাণৰ প্ৰত্যুত্তৰ সহ্য কৰাটো অসম্ভৱ হৈ পৰিব আৰু ইৰাণে স্থিতি স্পষ্ট কৰিছে আমি শান্তি বিচাৰো বুলি কৈছে ইৰাণে কিন্তু যদি আমাৰ ভূমিত কোনোবাই ভৰি দিয়ে তেন্তে তেওঁলোকৰ উভতি যোৱাৰ পথ বন্ধ হৈ পৰিব এয়া হৈছে ইৰাণৰ পোনপটীয়া হুংকাৰ আমি শান্তি বিচাৰো কিন্তু আমাৰ ভূমিত যদি কোনোবাই আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম যোগ্য প্ৰত্যুত্তৰ দিম সাজু হৈ আছো আমি এই মন্তব্য বা এই হুংকাৰ হৈছে ইৰাণৰ আৰু এনেকৈ ৰমজানৰ পবিত্ৰতাৰ মাজতেই তেজৰ চেকআপ পৰিব নেকি প্ৰশ্ন উত্থাপন হৈছে ডাঙৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে আমেৰিকা সাজু হৈছে ইতিমধ্যে ইৰাণলৈ প্ৰেৰণ কৰিছে যুদ্ধবাহী বিমান আৰু সমান্তৰালকৈ সাজু হৈ আছে ইৰাণৰ পোনপটীয়া হুংকাৰ আমি কাৰো হুংকাৰলৈ ভয় নকৰোঁ আমি সাজু হৈ আছো যদিহে আমাক আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম এনেকৈ ৰমজানৰ প্ৰথম দিনটোতেই বা ৰোজাৰ প্ৰথম দিনটোতেই ইৰাণে প্ৰত্যুত্তৰ দিছে আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰাণে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল আৰম্ভ হৈছে হাহাকাৰ পৰিৱেশৰ বুক মুকলি দেখিবলৈ পোৱা গৈছে ইফালে আমেৰিকাই ভাবিছে আমি আক্ৰমণ কৰিম ইৰাণত ইৰাণে প্ৰত্যুত্তৰ দিব নোৱাৰা ইৰাণৰ সামৰ্থ্য নাই কিন্তু ইৰাণৰ হুংকাৰ আমাক যদি আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম আৰু ইৰাণৰ এই মন্তব্যৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চিন্তাত পৰা পৰিলক্ষিত হৈছে ভাবিছিল আমেৰিকাই যে সহজ হ'ব লক্ষ্য কৰা কিন্তু তেনেকুৱা নহয় ইৰাণ সাজু হৈ আছে পাৰমাণৱিক ঘাটি পুনৰ উজ্জীৱিত কৰিছে ইৰাণে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল হোৱাৰ আশংকা কৰা হৈছে ৰমজানৰ আৰম্ভণিতেই এই যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে 22 ফেব্ৰুৱাৰীত আক্ৰমণ কৰিব পাৰে যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে প্ৰত্যুত্তৰ দিব ইৰাণে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে ইছলামিক ৰাষ্ট্ৰসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে আমি সমৰ্থন কৰিম ইৰাণক আৰু এনেকৈ পুনৰ এবাৰ যুদ্ধৰ বিভীষিকা আহি পৰিছে আমেৰিকাৰ মাজত
ইৰাণে হুংকাৰ প্ৰদান কৰিছে মহাশক্তিধৰ আমেৰিকাই ভাবুকি দিছে আক্ৰমণ কৰা হ'ব ইৰাণক আৰু ইতিমধ্যে সাজু কৰিছে ৰণকৌশল হাজাৰ হাজাৰ সৈন্য বাহিনী মিছাইল যুদ্ধ জাহাজ সকলো পঠিওৱা হৈছে মধ্যপ্ৰাচ্যলৈ ইৰাণক ঘেৰাৰ পৰিকল্পনা কিন্তু তাৰ মাজতে ইৰাণৰ প্ৰত্যুত্তৰ ইৰাণে কেৰেপ নকৰে আমেৰিকাৰ ৰঙা চকুলৈ যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি স্পষ্ট কৰিছে ইৰাণে আৰু এনেকৈ পুনৰ এবাৰ যুদ্ধৰ দাবানল আৰম্ভ হৈছে হাহাকাৰ লাগিছে ট্ৰাম্প চিন্তাত পৰা পৰিলক্ষিত হৈছে ট্ৰাম্পে ভাবিছিল আলী খেমেনিক সকিয়নি দিলেই সকলো শেষ হৈ যাব ইৰাণৰ শক্তি নাই ইৰাণে প্ৰত্যুত্তৰ দিব নোৱাৰে কিন্তু আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰাণে এইবাৰ প্ৰত্যুত্তৰ দিছে স্পষ্ট কৰিছে যদি আমাৰ ভূমিত আক্ৰমণ কৰে তেন্তে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম মধ্যপ্ৰাচ্য আমেৰিকাৰ কাৰণে নৰক হ'ব বুলি উল্লেখ কৰিছে আৰু এনেকৈ পুনৰ এবাৰ যুদ্ধৰ আৰম্ভ হৈছে আমেৰিকাৰ যুদ্ধ তৎপৰতা বৃদ্ধি পাইছে সমান্তৰালকৈ নিজক বচোৱাৰ কাৰণে ইৰাণেও কিন্তু যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ আৰম্ভ হ'ব পুনৰ তেজৰ চেকুৰা দেখিবলৈ পোৱা যাব